নমস্কাৰ বিজনেছ নটিছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমাৰ হৈতে আছে বাজে ফুড প্ৰডাক্টছৰ ফাউণ্ডাৰ তেখেতৰ নাম হৈছে তুলিকা গগৈ স্বৰ্গীয়াৰী আমি তেখেতৰ পৰাই জানিবলৈ চেষ্টা কৰিম যে তেখেতে এই ব্যৱসায়ৰ যাত্ৰা কেনেদৰে আৰম্ভ কৰিছিলে আৰু মাশৰুমৰ খেতি কৰি লাভৱান হ'ব পাৰিনে নাই আমি তেখেতৰ পৰাই জানিবলৈ চেষ্টা কৰিম নমস্কাৰ আমাৰ বিজনেছ নটিছলৈ আপোনাক স্বাগতম জনাইছো আপোনাৰ পৰা পোনপ্ৰথমে আমি জানিবলৈ বিচাৰিছো যে আপুনি এই ব্যৱসায় যাত্ৰা কেনেদৰে আৰম্ভ কৰিলে আৰু মাশৰুমৰ ব্যৱসায় লাভৱান হ'ব পাৰিনে নাই আপুনি অকমান আমাৰ বিজনেছ নটিছৰ জৰিয়তে কৈ দিব মোৰ নাম তুলিকা গগৈ স্বৰ্গীয়াৰী মই চন্দ্ৰপুৰত থাকো আৰু তাতে মোৰ মাশৰুমৰ খেতি আছে আৰু লগতে মই ভেলু এডিশ্যন কৰো 2018 চনৰ পৰা মই আৰম্ভ কৰিছিলো 2018 চনৰ প্ৰথমতে জানুৱাৰী মাহত আমাৰ অসম ৰাজ্যিক জীৱিকা অভিযান হেতু জানে সকলোৱে আমাৰ আত্মসহায়ক গোটত মই আছো যেহেতু অসম ৰাজ্যিক জীৱিকা অভিযানৰ লগত এটা এনজিঅ কোলাবৰেচন কৰিকে প্ৰথম এটো মাশৰুমৰ খেতিটোৰ কাৰণে আমাক জনাইছিল যেহেতু আমাৰ গাঁও এৰিয়া হয় তো তাতে আমাৰ খেৰটো এভেইলেবল থাকে তেতিয়া আমাৰ অফিচৰ পৰা জনাইছিল যে ব্লক অফিচৰ পৰা যে আপোনালোক যদি এটো খেতিটো কৰিবৰ কাৰণে আগ্ৰহী তেনেহলে আপোনালোক ওলাই আহক তেনেকে আমি আমাৰ এৰিয়াটো 25 গৰাকী বাকি টোটাল আমাৰ ডিমৰি আৰু চন্দ্ৰপুৰ মিলিকে 200 গৰাকী মহিলা আহি প্ৰথমতে আৰম্ভ কৰিছে 2018 চনত মই আৰম্ভ কৰিছো 2018 চনৰ মাৰ্চৰ পৰা তাৰ পিছতে আমি প্ৰথমতে খেতিটোৱে কৰিছিলো যেহেতু তেওঁলোকৰ লগত আছিল আমি প্ৰথম অৱস্থাত তেওঁলোকে গুটে বিজনেস খিনি মানে মাৰ্কেটিং খিনি তেওঁলোকে কৰিছিল আমি খালি প্ৰডাকশন কৰি দিও আৰু যেহেতু তেওঁলোকৰ লগত আছিল আমাৰ 2 বছৰীয়া এটা মানে কন্ট্ৰাক্ট আছিল তো 2 বছৰৰ ভিতৰত তেওঁলোকে আমাক এটা এফপিসি নহলে মানে কোঅপাৰেটিভ সোসাইটি গঠন কৰি আৰু মাৰ্কেট প্লেস খিনি তেওঁলোকে দেখাই দিকে আমাক মানে হ্যান্ডওভাৰ কৰা কথা আছিল তো গটিকে লাষ্টত আমি 2019 চনত পৰা প্ৰথমতে ভেলু এডিশ্যন খিনি ষ্টাৰ্ট কৰিছিলো আৰু 2019 চনৰ ফেব্ৰুৱাৰী মাহত মানে আমাৰ মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট যেটো দিল্লীত আছে মেইন অফিস তাৰ পৰা আমাৰ তেনেকে লাইভলিহুড চাবৰ কাৰণে মানে ভিজিট কৰিবৰ কাৰণে বছৰত এবাৰ আহে তো তেওঁলোকৰ পৰা এটা টিম আহিছিল আৰু তেতিয়া আহোতে আমি মাশৰুমৰ আমাৰ কাল্টিভেশন চাবলৈও আহিছিল আৰু আমি তেতিয়া ভেলু এডিশ্যন কি কৰিব পাৰো মানে এনেকে টোটাল আমি দুজনী মিলিকে আমি প্ৰায় 11-12টা মান ডিশ বনাইছিলো আৰু তেওঁলোকে বহুত ভাল পাইছিল তেতিয়া ফাৰ্স্ট টাইম আমাক 2019 চনৰ অক্টোবৰ মাহত হৈছিল ইন্ডিয়া ফুড কোৰ্ট দিল্লী ইন্ডিয়া গেট লনত তো আমাক স্পেশালি মাশৰুমৰ কাৰণে মাতি নিছিলে আৰু তেতিয়া মানে আমাৰ তেতিয়া মানে কি কনফিডেন্ট লেভেলটো অলপমান বাঢ়ি গল আৰু যে আমি মানে অকল মাশৰুম খেতি কৰিয়ে অকল থাকিব লাগা নহব মানে আমি তাৰ ভেলু এডিশ্যন খিনি কৰিলে আমাৰ মানে বেছি আমি বজাৰখন পাম সমাদৰটো বেছিকে পাম যেহেতু খেতিটো সকলোৱে কৰে আজিকালিটো বহুতে কৰিয়ে আছে খেতি গটিকে খেতিটো সকলোৱে কৰে কিন্তু তাত আমি কিবা এটা কৰিব পাৰো নেকি হেতু আমি চিন্তা কৰিছিলো সদায় আৰু তেতিয়া আমি প্ৰথম আৰম্ভ কৰিছিলো বাহিৰত 2019 চনত তাৰ 19ৰ পৰা এইটা 24ৰ লৈকে প্ৰায় চাগে মোৰ 15-20 খনমান হল বাহিৰত কৰা দিল্লী হাৰিয়ানা নয়ডা কেৰালা আৰু এতিয়া এবাৰ ফাৰ্স্ট টাইম 2025ত জয়পুৰত যাম অকল মাশৰুমৰ কাৰণে একচুয়ালি আমাক মানে নিমন্ত্ৰণ দিছে বাকি মোৰ নিজাকেও এটা হেতু আমাৰ মাশৰুমৰ যেটো গুটে 200 গৰাকী মহিলাৰ আছিল হেতু আমাৰ 2019 চনৰ সেপ্টেম্বৰ এটা কোঅপাৰেটিভ সোসাইটি গঠন কৰিলে তাতে মই চেয়াৰ পাৰসন হিচাপে আছো এতিয়ালৈকে আৰু হেতু আমি তেনেকে সকলোখিনি মহিলাই নিজাকে ইন্ডিভিজুৱেলি মানে প্ৰডাকশন খিনি কৰে আৰু আমি মাৰ্কেটিংটো গ্ৰুপত কৰো আৰু এতিয়া আমাক 2023 চনত মানে 2021 চনৰে প্ৰজেক্ট আছিল 2023 চনত আমাক এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা এটা প্ৰসেসিং ইউনিট আমাক গুটে সেটআপটো বনাই মেচিনাৰী হৈতে আমাক এতিয়া দিছে তেওঁলোকে 5 বছৰৰ কাৰণে লিজত দিছে তাৰ পিছত এক্সটেনশন কৰি থাকিব আমাৰ কামবিলাক যদি ভাল হয় ৰিসেন্ট আমাৰ সোসাইটি মিনিষ্টাৰও আহিকে ভিজিট কৰি গলি তেওঁ কিছুমান স্কিমৰ কথাও কৈছে কৰি যাম আগবাই যাম আৰু মোৰ নিজৰ যেটো মোৰ বাজয় ফুড প্ৰডাক্টটো হেতু মই আৰম্ভ কৰিছিল 2021 চনৰ লাষ্টৰ ফালে যেহেতু মই 2020 চনত মই কেইটামান ট্ৰেনিং কৰিবলৈ সুবিধা লাভ কৰিছিলো এনএসএসসি বামুনি মৈদামত মই বেকাৰী ট্ৰেনিং কৰিছিলো তাৰ পিছতে মই হৰ্টিকালচাৰ ডিপাৰ্টমেন্টৰ পৰা ফুড প্ৰসেসিংৰ ট্ৰেনিং কৰিছিলো 20 চনতে আৰু তেতিয়া মানে মই তাতে যেতিয়া মই বিস্কুট খিনি বনাইছিলো কেক খিনি বনাইছিলো আৰু মই তেতিয়া সাহতক সুধিছিলো যে আমি এপলা বস্তু এড কৰিব পাৰিম নে নাই মোৰ খালি মাইন্ডত হেতুহে মাশৰুমটো কোট ইউজ কৰিব পাৰো যেহেতু মই মাশৰুমৰ লগতে জড়িত
তো মই তেনেকে প্ৰথমতে অলপ এক্সপেৰিমেণ্ট চলাই তেওঁলোককে টেষ্ট কৰিবলৈ দিওঁ আৰু তাৰপিছতে মোক তেতিয়া NSSC ছাৰ যোনজন আছিলে ক্ষীৰোদ বৰ্মন ছাৰ তেওঁৱে কৈছিল যদি তোমাৰ কিবা কনফিউজন আছে তুমি এবাৰ নিউট্ৰিশ্যন ভেলুখিনি উলিয়াই চাই লোৱা আৰু নিউট্ৰিশ্যনৰ ভেলুটো ওলোৱাৰ পিছত সেইটো যদি এপ্ৰুভ হৈ যায় তেতিয়া তুমি মানে এইটো মাৰ্কেটত কৰিব পাৰিবা মাৰ্কেটত উলিয়াব পাৰিবা আৰু তেতিয়া মই নিউট্ৰিশ্যন ভেলুখিনি উলিয়াই লৈছিলোঁ মাছৰুমৰ চকলেটৰ মাছৰুমৰ বিস্কুটৰ মাছৰুম আচাৰ আৰু মাছৰুম কেক এইখিনি আৰু তেতিয়া সেইখিনি উলিওৱাৰ পিছতে মাৰ্কেটত আৰম্ভ কৰিছোঁ দিয়া হয় মাৰ্কেটত তেনেকে বহুতো মানে বেলেগ বিজনেছ কৰে আপুনি এই ব্যৱসায়টোৱে কিয় বাছি ললে সেইটো ইন্টাৰেষ্টিং আচলতে কি মোৰ সদায় মানে কি বেলেগে নকৰা বস্তুবিলাক কৰিবলৈ বেছি ভাল লাগে হয় মানে কমন বস্তুটোৰ প্ৰতি ইমান ইন্টাৰেষ্ট নাছিলে আগৰ পৰাই হ্যান্ডলুম এইবিলাক কৰিছিলো মই কাপোৰ চাপোৰ বৈছিলো মই ফেব্ৰিক কৰো হ্যান্ড এমব্ৰয়ডাৰী কৰো মাছৰুমৰ হেলথ বেনিফিটছ খিনিৰ বিষয়ে অলপমান জানিব পাৰিছিলো কাগজে পত্ৰও পাইছিলো গতিকে মানে তেতিয়া ভাবিলো যে এই বস্তুটো কৰা যাওক আৰু মানে মোৰ এই কেমিকেল দিয়া বস্তুবিলাকৰ প্ৰতি ইন্টাৰেষ্ট নাছিলে গতিকে মানে অৰ্গেনিকেলি যদি কিবা কৰিব পাৰো আৰু যিহেতু বাকি খেতিটোতো আৰু কৰিবলৈ সাধ্য নাই এটো এটা সৰু জেগাতে মই ঘৰৰ বাকিখিনি কাম কৰিও কৰিব পাৰো যিহেতু মই এগৰাকী গৃহিণীয়ে হয় সেইটো কাৰণে মই এটো আসলে বাছি লৈছিলো আৰু এতিয়া ভাল লাগে ডাঙৰ যোনবিলাক আমাৰ নৰ্থ ইষ্ট লেভেলৰ যোনবিলাক ফুড হেৰি এন্টাৰপ্ৰাইজৰ ওয়াৰ্কশ্বপ বিলাক হয় আমাৰ গুৱাহাটীতো হৈছিলে তাতে মোক নিমন্ত্ৰণ জনায় ৰিসেন্ট মই জানুৱাৰীত মানে এই বছৰৰ জানুৱাৰীত গোটেই মানে ইণ্ডিয়াৰ ভিতৰত এখন হৈছিলে কেৰালাত হয় এই ব্যৱসায়টো আৰম্ভ কৰিবৰ বাবে আপুনি কিমান মান টকা ইনভেষ্ট কৰিছিলে আসলে মাছৰুমৰ খেতিটো কৰিবৰ কাৰণে একদম সবতকে কম মানে বাজেটত কৰিব পাৰি আমি মানে কি মানুহেটো ভাবে মানে বাকিটো বিজনেস কৰিবলৈ বহুত টকা প্ৰয়োজন হয় বাকি মানে এটা কিবা এটা সেটআপ কৰিবলৈ মেচিনাৰী প্ৰয়োজন হয় বিশেষকে মানে যিকোনো এটা বিজনেস কৰিবৰ কাৰণে কিন্তু মাছৰুমৰ খেতিটো এনেকুৱা এটা মানে একো এটা মেচিনাৰী নোহোৱাকে আপুনি প্ৰথমতে মানে ম্যানুয়ালি স্টাৰ্ট কৰিব পাৰি তো একদম কম আৰু মানে আমিটো স্টাৰ্ট কৰোতে কিজানি আমাৰ 5-6,000 টকাতে আমি স্টাৰ্ট কৰিছিলো কাৰণ 2018 চনত এতিয়াতো অলপমান বাঢ়ি যাব দিয়কচোন এতিয়া আৰু 10-15,000 টকা হ'ব তো আমি সেই সিমান মানৰ পৰাই স্টাৰ্ট কৰিছিল যেহেতু আমি অকল বাঁহখিনি কিনিব লগা হৈছিল বাকি যোনবিলাক আমাৰ হৰ্ডিঙৰ ইউজ ফ্লেক্স বিলাক থাকে সেইবিলাক কেজি হিচাপত বিক্ৰী হয় তো হেতু দি দিলে আৰু সেডনেট যদি ৰ'দ পৰে সেডনেটটো দিব লাগে গ্ৰীন নেটটো যেটো বাকি আৰু ৰছিখিনিটো আৰু হেইয়ে হয় গতিকে কম একদম খৰচত আৰম্ভ কৰিব পাৰি মানে একদম সাধাৰণ মানুহ এটো আৰম্ভ কৰিব পাৰে হয় এতিয়া আপোনাৰ হোলসেল ৰেটত বা ৰিটেইলত আপুনি কোনটোত মানে বেছি মানে দিয়ে মোৰ হোলসেলত বেছি যায় হোলসেলত বেছি যায় ৰিটেইল অকল মোৰ এতিয়া মই যোনটো মানে মোৰ তাতে এটা আসলে মোৰ ট্ৰেনিং সেটআপটো আছে তাতে মই তাতে নিজে প্ৰডাকশন কিনিও কৰো আৰু সন্মুখত এটা আউটলেট আছে তাতেও ৰাখো হেতু ৰিটেইলৰ কাৰণে বাকি আমাৰে এগৰাকী সদস্য আছে তেওঁ আমাৰ সোসাইটিৰ সেক্ৰেটাৰি হয় তেওঁৰ এটা আউটলেট আছে বাকি ইখিনি আমাৰ সব হোলসেলতে যায় পেকেজিং হোলসেলটো বেলেগকে যায় আৰু লুজ হোলসেলটো বেলেগকে যায় হয় পেকেজিংৰ পৰা লেভেলিং তাৰে কস্টিং কিমান মান পৰে তাৰ কস্টিং মানে আমাৰ এতিয়া ধৰক আমি 200 গ্ৰামৰ পেকেটটো কৰিলো 200 গ্ৰামৰ পেকেটটোত মানে 8 পৰা 10 টকা এটা খৰচ হয় 8 টকাই মেক্সিমাম 8 টকা মান হয় আৰু যদি তাতকে যদি আমি বলে বেছি অলপমান ভাল কৰিব পাৰো যদি আমি কন্টেইনাৰত দিও তেতিয়া অলপমান কষ্ট বাঢ়ি যায় কন্টেইনাৰত দিলে আৰু যদি লেভেলটো আমি যদি বলে যোনটো ওয়াটাৰপ্ৰুফ হয় হেতু দিলে আমাৰ অলপমান কষ্ট বাঢ়ি যায় মানে কিন্তু কম খৰচত 5 টকাৰ পৰা 8 টকাৰ ভিতৰত আমি হেতু কৰিব পাৰো হয় পেকেজিংৰ পৰা আদি কৰি কিমান মান খৰচা পৰে আপোনাৰ লাষ্ট ইয়াৰৰ টাৰ্নওভাৰটো কিমান আছিল আপোনাৰ লাষ্ট ইয়াৰ মোৰ 14 লাখ ওকে তো এই বছৰটো আপোনাৰ হোৱা নাই হয় তো এই বছৰ আপোনাৰ এতিয়ালৈ কিমান মান প্ৰফিট হৈছে এই বছৰত অলপমান বাঢ়িব লাগে এই বছৰ কাৰণ মোৰ তেতিয়ালে মই কাৰণ এই মে মাহৰ 10 তাৰিখে মোৰ আউটলেটখন স্টাৰ্ট কৰিছিলো তাৰ আগলৈকেতো মই গুটেখিনি হোলসেলতে দি আছিলো আৰু মোৰ বাকি যিখিনি প্ৰডাক্ট আছে মই কাৰণ ফুড প্ৰসেসিংও কৰো বেকাৰীও কৰো তো মোৰ আউটলেটখনত বেকাৰী প্ৰডাক্টখিনিও আছে আৰু ফুড প্ৰসেসিংৰ যিখিনি আচাৰ জাম জেলি জুস আৰু গৰমত জুসটোৱে বেছি সবতকে সেল হয় কিহৰ আপুনি জুস মানে জুস মই আমাৰ মানে যোনবিলাক থলুৱা যোনবিলাক ফলমূল পায় বা হেৰি শাকপাচলি যিমানখিনি আমি পাৰো যেনেকে আমৰ দিনত আম পান্নাটো বনাও তাৰ পিছতে বেলৰটো
তাৰপিছত আৰু এটা থেকেৰাটো চবতকে বেছি চেল যায় মই ONDC টো মই এবাৰ ষ্টাৰ্ট কৰিছো অনলাইন হেৰিয়ত তাতে থেকেৰাটোৱে চবতকে বেছি গৈছে আৰু থেকেৰা কৰো কৰদৈ কৰো বাকি তেতেলিৰ কৰো মানে হেৰি ফলমূল আমাৰ যোনখিনি আমাৰ হেৰিয়ত ৰবাব টেঙাৰ নেমুৰ যেহেতু আপুনি মাশৰুমৰ খেতিটো কৰিছে তাৰ আগত আপুনি ট্ৰেইনিংটো কিমান দিনৰ লৈছিলে ক'ত লৈছিলে ট্ৰেইনিংটো প্ৰথম আমি কৈছিলো ন আমাৰ এছএলএমৰ থ্ৰুৱেদি দিছিলে তো এদিনিয়াই অকল ট্ৰেইনিং কৰিছিলো তাৰ পিছতে মই 21 চনত আকৌ মই হৰ্টিকালচাৰত লৈছিলো হৰ্টিকালচাৰৰ 4 দিনীয়া এটা ট্ৰেইনিং কৰিছিলো হৰ্টিকালচাৰৰ পৰা বাকি মই এবাৰ কৰিলো এবাৰ জুন মাহত আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত তাতে এটা দিনীয়া ট্ৰেইনিং আছিলে তাতে স্পনৰ বনাবৰ কাৰণে মানে আমাৰ মাশৰুমৰ যিটো বীজ হয় সেইটো বনোৱাৰো ট্ৰেইনিং দিছিলে আৰু মাশৰুম প্ৰডাকচনৰ বাকি আমাৰ এটা গৰম দিনত হোৱা এটা মাশৰুম আছে মিল্কি মাশৰুম বুলি সেইটো আমাৰ অসমৰ ৱেডাৰত হয় মানে আমিও কৰিছো তথাপিতো তাৰ প্ৰপাৰ কিছুমান মানে সেই ইউজখিনি জানা নাছিলো গতিকে সেই এবাৰ তাতে কৰিলো আপোনাৰ মাশৰুমৰ কিমানটা প্ৰকাৰ আছে মানে ধৰক মাশৰুম সৰু বা ডাঙৰ হেনেকুৱা আছে তো কোনটো মানে বেছি সেল হয় বিক্ৰী হয় মাৰ্কেটত মাশৰুমৰ ইনে আমাৰ ইডেবল মাশৰুমৰ 10000 কো বেছি মানে হেৰি আছে ভেৰাইটিজ আছে কিন্তু আমাৰ গুটে ইন্ডিয়া আৰু বা বাহিৰৰ মিলিকে আমাৰ অসমত এতিয়ালৈকে সিমানখিনি কৰিব পৰা হোৱা নাই এতিয়া মই কৈছিলো ন মই মাশৰুমৰ এখন ৱৰ্কশ্বপ মই কেৰালাতো গৈছিলো যোৱা বছৰ আগষ্টৰ মাহত হেতু মানে মাশৰুম সিটি বুলি কয় যেটো নেকি মাশৰুম টাউন মানে হেৰি হিচাপে সোলানতে গুটে মাশৰুমৰ মানে মেইন কামখিনি তাতে হয় তাতে ল্যাবৰেটৰী হেৰিয়ৰ পৰা ধৰিলে গুটেখিনি আছে ICM তাতে তাৰ পৰাই মানে অৰ্গানাইজ কৰিকে তাতে মাশৰুমৰ ৱৰ্কশ্বপ এখন কৰিছিলে কেৰালাত আমাৰ কেভিকেৰ পৰা দুজন সাইন্টিষ্ট গৈছিলে আৰু ফাৰ্মাৰ ময়ে গৈছিলো তেতিয়া মানে তাত প্ৰেজেন্টেশনখিনি যেতিয়া দিছিলে বেলেগ ষ্টেটৰ মানে আমি মানে অসমত এতিয়া একোৱে মানে কবলে গলে আমি কখ শিকিছোহে আৰু মাশৰুমৰ বাকি তাতে মানে বহুত বিভিন্ন ধৰণৰ কৰি আছে আগবাঢ়ি আছে যিবিলাকৰ মেডিচিনেল বেনিফিট বেছি আছে আৰু মেডিচিনেল ইউজ হয় মানে মেডিচিন বিলাকত হেবিলাক বেছি ইউজ হয় আমাৰ ইয়াত এতিয়া বেছিভাগ আমি অকল আমাৰ অয়েষ্টাৰটো হয় আমাৰ ইয়াত অসমত অয়েষ্টাৰটো মানে কি বেছি কষ্টও কৰিব নালাগে আৰু আমাৰ ৱেডাৰটো সুট কৰে বাকি গৰম দিনত মিল্কি কৰিছে কোনোবাই এতিয়া কৰিছে জিনগুজন বহুত দিনৰ পৰা লাগি আছে হেবিলাকৰ নলেজটো হৈছে আৰু বিশেষকৈ আমাৰ ইয়াত প্ৰবলেমটো কি হয় আমাৰ গুটিটো নাপাও আমাৰ ইয়াত গুটিটো এভেইলেবল নাথাকে মানে গটিকে আমি বাহিৰৰ পৰাই লব লগা হয় আগতে আমাৰ কৃষি ভৱনৰ ভিতৰত আছিলে এটা লেব তো সাৰ এতিয়া ৰিটায়াৰ হল এতিয়া নতুন যোনজনক সাৰ্জ দি থৈছে তেখেতে আসলে ইমানখিনি তেওঁ এক্সপেৰিয়েন্স নাই হেতু কাৰণে হেতু বস্তু মানে এক্সপেৰিয়েন্স নথকা মানুহে কৰিব নোৱাৰে কেভিকেট এটা আছে কিন্তু যিমানখিনি প্ৰডাকচন কৰে হেখিনি আমাৰ অসমৰ মানুহখিনি মানে দি শেষ কৰিব নোৱাৰে বহুত কম প্ৰডাকচন আমাৰ অসমৰ মানুহবোৰ দেখা পোৱা যায় যে ইমান মাশৰুম নাখায় বাহিৰৰ মানুহবোৰ বেছি খায় তো অসমত কিমান আপুনি সেল কৰিব পাৰে আৰু অসমৰ বাহিৰত আপুনি কিমান সেল কৰিব পাৰে অসমৰ বাহিৰত বেছি সেল হয় আমাৰ অসমত হয় আজিকালি বহুতখিনি কনসিয়াস হৈছে কিন্তু হেয়া মানে আমাৰ কিছুমান কি হৈছে অলপমান এৱাৰনেছৰ প্ৰবলেম হৈছে গটিকে মানে কি যোনটো আমাৰ অৰ্গেনিক আৰু কেমিক্যাল ইউজ কৰাটো মানুহৰ হেখিনি বস্তু বুজি নাপায় যে কোনটো অৰ্গেনিক হয় কোনটো মানে কেমিক্যাল ইউজ কৰিকে বনাইছে তো হেখিনিৰ কাৰণে কিছুমানৰ মানে এনেকুৱা হয় কাবাৰ পৰা লৈ গল কেমিক্যাল দিয়া বস্তু খাই টেষ্টটো ভাল নাপালে বা কিবা এটা হেৰি উলালে যে এটো বস্তু বেয়া মানে এবাৰ নিজে বেয়া পালে মানে হে গুটে বস্তুটোৱে বেয়া বুলিয়ে ভাবে আৰু হেতুৱে মানে হেৰিয়ত কৈ দিয়ে ম্যানুফ্যাকচাৰৰ পৰা মানে কিমান দিনৰ ভিতৰত মানে ষ্ট'ৰ কৰি মানুহে খাব পাৰে কেঁচা মাশৰুমটো কেঁচা মাশৰুমটো মানে ফ্ৰিজত ৰাখিলে এসপ্তাহ পাৰে এসপ্তাহ পাৰে তাৰ যোনটো আপোনাৰ এক্সপায়াৰ হৈ যায় তাৰ পিছত হেই প্ৰডাক্টটো কি কৰে মানে যেহেতু হেতু আপুনি সেলও কৰিব নোৱাৰে আপোনাৰ কেতিয়াবা এনেকুৱা হয় কি মাৰ্কেটত আপুনি দিছে আৰু কিছুমান হেই টাইমতে ম্যানুফ্যাকচাৰ হোৱাৰ দিনৰ পৰা মানে এসপ্তাহৰ ভিতৰত সেল নোহোৱা হেই প্ৰডাক্টখিনি আপুনি কি কৰে আমি হে জুনগিখনত দিও দোকানত তেওঁলোকক আমি এসপ্তাহলৈকেটো টাইম নিদো তেওঁলোকক আমাৰ দুদিনেই দিও দুদিনত যদি সেল না যায় আমি থাৰ্ড ডে দিনাখন আমাক ৰিটাৰ্ণ কৰিব দিও তেতিয়া হলে কি হয় আমি হেতু ড্ৰাই কৰি দিব পাৰো হেতু তেতিয়া মানে এক্সপায়াৰ হৈ না যায় আৰু আপোনাৰ পেকেজিংৰ আপোনাৰ 200 গ্ৰামৰ আপুনি আপোনালোকে বেছে বা তাতকে যদি বেছি বিচাৰে তো কিমান মান প্ৰাইসত আপুনি বেছে
হেতু আমি যদি বেছিকে বিচাৰে কিছুমানে আজিকালিতো বিয়া বিলাকত বা পাৰ্টি বিলাকতো বিচাৰে হেতু আমি হেতু লুজ হিচাপে দিও আমি পেকেজিং নকৰো তেতিয়া হয় মানে 1 কেজিৰ পৰা বাকিখিনি মানে আধা কেজি লৈকে আমি পেকিং কৰি দিও তাৰ ওপৰত যিমান বিলাক লয় হেবলা আমি লুজ হিচাপত দিও লুজ হিচাপত দিলে আমি 250 কে দিও আৰু যদি 10 কেজিৰ ওপৰ লয় তেতিয়া আৰু অলপ কমাই দিও তেনেকুৱা আৰু হয় এতিয়ালৈ আপুনি এক্সপোৰ্ট কৰিছে নেকি এক্সপোৰ্ট কৰা নাই ওকে কৰিম বুলি ভাবিছে নেকি কৰিম বুলিতো ভাবিছো পিছলে চাও কেতিয়াবা চান্স এনেকে নহয় যে আমি চান্স পোৱা নাই চান্স পাইছো মাশৰুমৰ এক্সপোৰ্টৰ কাৰণে বহুত এখন ভাল মাৰ্কেট আছে আৰু মই বায়োচেলাৰ মিটকে কেবেখনো মই জয়েন কৰিছিলো তাতেতো আমাৰ হে ভুটানত হক আৰু বাকি মানে আমাৰ আশেপাশে আমাৰ যিখিনি সুবুৰীয়া ৰাষ্ট্ৰ আছে তেওঁলোকে বহুত বিচাৰে কিন্তু তেওঁলোকক যিমানখিনি কোৱান্টিটিত লাগে আমি সিমানখিনি মানে দিবই নোৱাৰো আমাৰ মানে সিমানখিনি কেপাসিটিয়ে নাই আৰু যেহেতু মাশৰুমটো আমি কেঁচা মাশৰুমটো 10 কেজি শুকুৱালেহে আমি 1 কেজি পাও কাৰণ তাত পানীৰ পৰিমাণটো বহুত বেছি থাকে হয় ভৱিষ্যতলৈ আপুনি আপোনাৰ ব্যৱসায়টো কেনেদৰে আগুৱাই লৈ যাম বুলি ভাবিছে ভৱিষ্যতেতো আছে প্লেনিং বহুতখিনি গোটেইখিনি এতিয়াও ক'বও নোৱাৰো কাৰণ হয়গে নহয়গে হেতুও নাজানো তথাপিতো ভাবিছো কিবা এটা মানে কৰিম বুলি যাতে মানে দুজনে হলো গম পাও যে মই কিবা এটা ডিফাৰেন্ট কৰি আছো মানে কাম কৰা মানুহ ৰাখিছে নেকি কেইজন ৰাখিছে আপুনি ইনেটো পাৰ্মানেন্টলি মোৰ এতিয়া দুগৰাকী আছে ঘৰত এগৰাকী তিনি গৰাকী হয় বাকি ইনে মোৰ লগত জড়িত বহুত কিগৰাকী আছে যেহেতু মই বাহিৰত যেতিয়া যাও এক্সপো বিলাক কৰিবৰ কাৰণে মোৰ লগত মই অকল মহিলাই লৈ যাও চাৰিজনী মহিলা আছে আপুনি কেনেকে স্যালাৰি হিচাপত দিয়ে নে কেনেকে দিয়ে স্যালাৰি হিচাপত স্যালাৰি আৰু বাকি যেতিয়া মোৰ কাম বিলাক বেছিকে থাকে তেতিয়া তেনেকে পাৰ ডে হিচাপত হেই কৰিকে তেনেকে হয় পাৰ ডে হিচাপতো লয় আপুনি পাৰ ডে হিচাপত যেতিয়া কাম বেছিকে থাকে তেখেতলোকক কিমান মান দিয়ে তেওঁলোকক হে মানে মোৰ মেচিন অপাৰেটৰ হেৰিয়ৰ এখিনি বেলেগ বেলেগ থাকে তেওঁলোকৰ ৰেট বিলাক বেলেগ বেলেগ থাকে আৰু ধন্যবাদ আমাক ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ আপোনালোককো মোক এখিনি কবৰ কাৰণে সুবিধাখিনি দিয়া হয়